নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। বনকৰ্মীৰ গুলীত আহত 3 যুৱক, অবৈধ বালি খননৰ অভিযোগ দিয়া 3 যুৱক গুলীবিদ্ধ হোৱাৰ অভিযোগ। গুলীবিদ্ধ 3 যুৱক ইন্তাজুল আহমেদ, বিকাশ ওৰাং, বিষ্ণু সাহু। নুমলীগড়ৰ কাষৰীয়া শ্যামৰায়পুৰ অঞ্চলত নিশা সংঘটিত হয় চাঞ্চল্যকৰ গুলীচালনা। দৈগ্ৰুং নৈৰ শ্যামৰায়পুৰ আৰু সুন্দৰপুৰ অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধ বালি খনন চলি অহাৰ অভিযোগ। অবৈধ বালি খনন নিৰীক্ষণ কৰিবলৈ অহা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ গুলীত 3 যুৱক আহত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। হাত, পিঠি আৰু ভৰিত গুলী লগা 3 যুৱকক ভৰ্তি কৰোৱা হৈছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। ইন্তাজুল আহমেদ নামৰ যুৱকজনে বৃহস্পতিবাৰে অবৈধ বালি খননৰ বিৰুদ্ধে গোলাঘাট জিলা বন বিভাগক দাখিল কৰিছিল অভিযোগ। শুকুৰবাৰে নিশাও অঞ্চলটোত চলি থকা বালি খনন চাবলৈ লগৰ দুজনৰ সৈতে যোৱাৰ সময়তে সংঘটিত হৈছিল ৰহস্যজনক গুলীচালনা। 3 যুৱকলৈ লক্ষ্য কৰি বকিয়াল খণ্ড কাৰ্যালয়ৰ বনকৰ্মীয়ে অতৰ্কিতে গুলীচালনা কৰাৰ অভিযোগ। ইপিনে বালি মাফিয়াক বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ। আনহাতে শিল বালি খনন চলাই থকা একাংশ লোকে শিল দলিয়াই আক্ৰমণ কৰাৰ পাছত প্ৰত্যাক্ৰমণত গুলীচালনা কৰা বুলি দাবী বনকৰ্মীৰ। দুৰ্বৃত্তৰে হোৱা সংঘৰ্ষত আহত হৈছে জয়ন্ত বৰা নামৰ এজন বনকৰ্মী। ঘটনা সন্দৰ্ভত দুয়োপক্ষই বগীজান আৰক্ষী থানাত পৃথকে পৃথকে ৰুজু কৰিছে গোচৰ। আৰক্ষীয়ে ইতিমধ্যেই বকিয়াল খণ্ড বন কাৰ্যালয়ৰ পৰা জব্দ কৰিছে গুলীচালনাত ব্যৱহাৰ কৰা 2টা বন্দুক আৰু 2টা গুলী। আপোনাৰ দাদা এজন আহিলে, ইন্তাজুল আহমেদ, তাৰপৰা আপোনাৰ বিকাশ ওৰাং লগৰ এজন আহিলে। সিহঁতি ক'লে আপোনাৰ বোলা নদী কাষলৈ যাওঁ। মই সিহঁতৰ লগতে গ'লোঁ আৰু তাৰপৰা আপোনাৰ নদী কাষতে গছ তলত মোবাইল চাইছিলোঁ। অলপ দেৰি বৰষুণ দি আছিলে সেইকাৰণে মোবাইল চাই আছিলোঁ। তাৰপিছত সিটো পাৰৰ পৰা আপোনাৰ বকিয়াল ফৰেষ্টৰ আহিলে, ডাইৰেক্ট টৰ্চ মাৰি চুৰ কৰি দিছে। তেখেতে খবৰ দিছে এনেকুৱা ইনচিডেণ্ট এটা হৈছে, ছাৰ আপোনাক কালি খবৰ দিছিলোঁ, তাৰপিছত মোৰ গাত ফায়াৰিং লাগিছে, আপুনি আহকচোন ছাৰ। কালি গৈ মই জেগাত একোৱে স্পটত পোৱা নাই। মই তথাপিও ৰখি আছোঁ যে মই তাত দেখিলোঁ যে তাত গাড়ী যোৱাৰ চিন আছে, ইলিগেল তাত হৈ আছে 100% সঁচা কথা। সেইকাৰণে তাত মই ৰাতি ৰখি থাকিলোঁ, গোটেই নিশাটো উজাগৰে কটালোঁ। ৰাতিপুৱা 2খন গাড়ী পাইছোঁ, জব্দ কৰিছোঁ। তেখেতে এটা কথা কৈছে যে বকিয়াল বিট অফিচাৰ নেতৃত্বত যোৱা দলে আচলতে গুলি আছে বুলি কৈছে। সেই কথাটোৰ ক্ষেত্ৰত চাওক, বকিয়াল বিট অফিচটো আমাৰ গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ আণ্ডাৰত পৰে। গতিকে এই বস্তুটো আমি ভাবোঁ যে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাম, এইটো এনকুৱাৰী হ'ব লাগিব। তেখেতৰ যিটো গুলি ওলাব সেই গুলিটো সম্পূৰ্ণ এইটো পুলিচ এফআইআৰ হ'ব লাগিব। এইটো তদন্ত হ'বলৈ যদি আমাৰ ফৰেষ্টৰ গুলিৰ ভিতৰত পৰে তেতিয়া দেখা যাব। বন বিভাগৰ ফালৰ পৰা বগীজান আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰত সমগ্ৰ ঘটনা সন্দৰ্ভত বন বিভাগে আমাক জানিবলৈ দিছে যে যি স্থানত তেওঁলোকে কালি টহলদাৰীৰ বাবে গৈছিলে সেই স্থানত একাংশ লোকে অবৈধভাৱে বালি খনন কৰি আছিলে আৰু সেই বালি খনন বন্ধ কৰিবলৈ যাওঁতে বন বিভাগৰ লোকসকলক আক্ৰমণ কৰিছে বুলি ইতিমধ্যে বন বিভাগৰ লোকসকলে জানিবলৈ দিছে আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁতে তেওঁলোকে ব্লেংক ফায়াৰ কৰিবলগীয়া হয় আৰু সেই গুলীত 3জনকৈ যুৱক গুৰুতৰভাৱে আহত হয়। ইন্তাজুল আহমেদ, বিকাশ ওৰাং আৰু বিষ্ণু সাহু নামৰ 3জন যুৱক গুৰুতৰভাৱে আহত। এতিয়া অসম সংগীতৰ বাবে সমসদস্য ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছো। Oh
এতিয়া মই অসম চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্ৰীযুত জয়ন্ত নাৰ্লিকাৰদেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। असम सरकार और माननीय मुख्यमंत्री डांगरिया डॉक्टर हेमंत बिश्व शर्मा, वित्त मंत्री असम सरकार श्री जयंत मल्ल बरुआ सर, ऑनरेबल MLAs, आमार मेयर डेप्टी मेयर बायदेव आरु आमार उपस्थित अरुणोदय हिताधिकारी हकल आरु एटू प्रोग्राम साई थका आमार 3100 हाई पंचायत VCDC MSC ULB वार्ड और साई थका अरुणोदय हिताधिकारी हकलक प्रथमे मैं सबक नमन करिछु, अभिनंदन करिछु, सुस्वागतम जनाइछु। আজি वित्तीय वर्ष 26-27 प्रथम बार अबे আমি যেটো আমার অৰুণোদয় হিতাধিকাৰীৰ এন্টাইটেলমেন্ট আছে এইটো টাকা আজি আমি বিতৰণী অনুষ্ঠানত উপস্থিত হৈছো। আমাৰ উদ্দেশ্য হৈছে কি এইটো টাকা অভিনন্দন কৰিছো, সুস্বাগতম জনাইছো। আজি वित्तीय वर्ष 26-27 प्रथम बार বাবে আমি যেটো আমাৰ অৰুণোদয় হিতাধিকাৰীৰ এন্টাইটেলমেন্ট আছে এইটো টাকা আজি আমি বিতৰণী অনুষ্ঠানত উপস্থিত হৈছো। আমাৰ উদ্দেশ্য হৈছে কি এইটো টাকা যিখিনি হিতাধিকাৰী আছে আমাৰ অন্ত্যোদয় আছে তেওঁলোকৰ একাউণ্টত যায় আৰু তেওঁলোকে এইটো ভালকে ইউজ কৰে। অৰুণোদয় স্কিম প্ৰতীক আছে আমার গভর্নমেন্টর এটা মেসেজ কি আমার বিকাশর যেটু যাত্রা আছে ডেভেলপমেন্টাল জার্নি আছে তার কেন্দ্র বিন্দু হল উমেন। এইটো উদ্দেশ্য লৈ আমি আগবঢ়িছোঁ। আৰু এটা বস্তু যেটো আমি বিত্ত বিভাগৰ পৰা জনাব বিচাৰিছোঁ, আমি বহুত সময়ত এইটো গম পাওঁ কি আমাৰ গ্রিভেন্স বহুত থাকে, কমপ্লেইন বহুত থাকে, কোনোবা হিতাধিকাৰী সময়মতে টাকা নাপায় আৰু এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী निर्देश क्रमे আমি এটা গ্রিভেন্স রিড্রেশাল সিস্টেম কৰিছো। অৰুণোদয় হাৰথী প্ৰত্যেক সমষ্টিত একজন দিয়া হ'ব, অতি সোনকালে তেওঁক নিযুক্তি দিয়া হ'ব আৰু তেওঁ লোক কৰি আপোনালোকে আপোনাৰ কমপ্লেইনবোৰ ভালকে ক'ব পাৰিব। আৰু আমি চেষ্টা কৰোঁ কি এইটো নতুন গভৰ্নমেণ্টত যেটো 5 বছৰ অৰুণোদয় ৰূপায়ণ হ'ব এইটো আমি আৰু সবল আৰু শাশ্বত দৰে ৰূপায়ণ কৰিম। এই মঞ্চৰ পৰা মই হেকত মাননীয় মুখ্যমন্ত্ৰী যেটো এইটো স্কিমৰ জনক আছে, প্ৰণেতা আছে, তেওঁ স্বাগতম জনাইছোঁ আৰু সৰক এচিউৰেন্স দিছোঁ কি বিত্ত বিভাগে এইটো আঁচনি আৰু সঠিকভাৱে আৰু ষ্ট্ৰংলি ইফিচিয়েণ্টলি এইটো স্কিম ইমপ্লিমেণ্ট কৰিব। তাৰ লগে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ, স্বাগতম জনাইছোঁ। তেওঁৰ মাৰ্গদৰ্শন দিবলৈ অৰুণোদয় 3.0 ৰূপায়ণ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ এটা ৰোল আছে। তাৰ লগত হয়, এতিয়া আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসম চৰকাৰৰ বিত্ত আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো। 2026-27 বৰ্ষৰ অৰুণোদয় আঁচনিৰ প্ৰথমটো কৃষ্টি প্ৰদান অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ এই অঞ্চলৰ 3 গৰাকী সন্মানীয় বিধায়ক বৈদ্যুৎ বৰদলৈ ডাঙৰীয়া, ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, বিজয় গুপ্তা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা মেয়ৰ, ডেপুটি মেয়ৰ, জিলা পৰিষদৰ সন্মানীয় সভানেত্ৰীকে প্ৰমুখ কৰি বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা কামৰূপ জিলা আৰু কামৰূপ মেট্ৰ' জিলাৰ আই মাতৃসকল আৰু এই কাৰ্যসূচী অসমৰ 3100 স্থানত সুন্দৰভাৱে প্ৰত্যক্ষ কৰি থকা অসমৰ অৰুণোদয় আই মাতৃসকল
আৰু উপস্থিত সুধীবৃন্দ, জয় জয়তে আপোনালোক আটাইলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি সঁচাকৈ আনন্দ অনুভৱ কৰিছো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানস পুত্ৰ এই অৰুণোদয় আঁচনি অৰুণোদয় ৩ৰ পুনৰাৰম্ভণ কৰিবলৈ ওলাইছো। ২০২০ চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে বিত্তমন্ত্ৰী হিচাপে এই অৰুণোদয় আঁচনিৰ আৰম্ভণি কৰিছিল ৮৩০ টকাৰে। ৮৩০ টকা প্ৰতিগৰাকী আই মাতৃৰ একাউণ্টলৈকে দি ১৭ লাখ আই মাতৃক জড়িত কৰি এই আঁচনিৰ শুভাৰম্ভণি হৈছিল ২০২০ চনৰ আগষ্ট মাহত আৰু তাৰ পিছতে এই ১০০০ টকালৈ বৃদ্ধি হল, ১৭ লাখৰ পৰা ২৭ লাখ হল, তাৰ পিছত ১২৫০ টকালৈকে বৃদ্ধি হল। আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪০ লাখৰ ওচৰ চুলেগৈ আৰু আমি সঁচাকে গৌৰৱ অনুভৱ কৰো যে অৰুণোদয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোনৰ আঁচনি, এই আঁচনি অসমৰ আই মাতৃসকলৰ এক স্বাভিমানৰ আঁচনি, এক সন্মানৰ আঁচনি হৈ পৰিল। অসমৰ বুনিয়াদী অৰ্থনীতিৰ সবলীকৰণ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিয়ে এক বিশেষ ৰূপ ললে। এনেকুৱা এটা পৰ্যায় আহিল যে অসমক বাদ দিও ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যই এই আঁচনিৰ অনুসৰণত বিভিন্ন আঁচনি কৰিবলৈ সপোন দেখিলে বা বাস্তৱ ৰূপ দিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মহিলা সবলীকৰণৰ যি আঁচনি, প্ৰতিটো পৰিয়ালকে চুই যোৱাৰ যি আঁচনি, এই আঁচনি সঁচাকৈ আমি অসম চৰকাৰেও ইয়াক সুন্দৰভাৱে ৰূপায়ণ কৰি গৌৰৱ অনুভৱ কৰো। বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত এই আঁচনিৰ যেহেতু যোৱা সময়ত আমাৰ নিৰ্বাচনৰ পিছত বাজেট গৃহীত হোৱা নাছিল, তাৰ কাৰণে আঁচনিখন কণ্টিনিউ হৈ নাছিল। যোৱা মাহত আমাৰ বাজেট গৃহীত হল আৰু বাজেট গৃহীত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহটো আছিল যিমান সোনকালে পাৰে আমি দিব লাগে। প্ৰথমতে আমি ৩ তাৰিখ ভাবিছিলো, কিন্তু বিধানসভা সোনকালে শেষ হল, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ ২ দিন আগুৱাই দিয়ে ১ তাৰিখ কৰি দিলে, যাতে আই মাতৃসকলক আমি সহায় কৰিব পাৰো। আজি অসমত আমি একেলগে ৩৭ লাখ আই মাতৃৰ একাউণ্টত সুন্দৰভাৱে এই অৰুণোদয় ধন সোমাব। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আগ্ৰহ ৰাখিছিল যে অসমৰ যি ৪খন জিলাত বানে আক্ৰান্ত কৰি গৈছে, বানত বিভীষিকা দেখিছে, সেই ৪খন জিলাৰ প্ৰায় ৪.৫ লাখ আই মাতৃক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ ২৫০০ টকাকৈ ২৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছিল আৰু আজি সেই আই মাতৃসকলে ৪খন জিলাৰ আই মাতৃসকলে ২৫০০ টকাকৈ পাব। আমাৰ এই বানাক্ৰান্তত অসমৰ সকলো ৰাইজে হিয়া উজাৰি সহায় কৰিছে। সকলোৰে সহায় সহযোগিতাৰে আজি এই বানৰ বিভীষিকাটো আমি সুন্দৰভাৱে কাম কৰিবলৈ সক্ষম হৈছো। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হল যে আমাৰ অসমৰ প্ৰায় ৩৪ লাখ আই মাতৃয়ে এইবাৰ নিজৰ অৰুণোদয়ৰ অকমান ধন ১৫০ টকাকৈ সেই আই মাতৃসকলক দিছে আৰু সকলোৱে এই আই মাতৃসকলে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ এক সৌভাগ্য পাইছে বুলি মই ভাবো। আৰু এই মাহত আমি মাত্ৰ এইটো মাহৰ কাৰণে এই মাহত অইন জিলাৰ প্ৰায় ৩৪ লাখ আই মাতৃয়ে ১১০০ টকাকৈ পাব। গতিকে আমাৰ কাৰণে সৌভাগ্য হৈছে যে আমাৰ দুখীয়া আই মাতৃসকলেও বানাক্ৰান্ত সহায় কৰাৰ এক সৌভাগ্য পাইছে এই আঁচনিৰ জৰিয়তে। মই সকলোকে ধন্যবাদ দিছো। তাৰ লগে লগে ইতিমধ্যে আমাৰ বিষয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী কৈছে যে আমাৰ অৰুণোদয়ৰ সমস্যাসমূহ সমাধান কৰিবলৈ এতিয়া প্ৰতিটো সমষ্টিতে একজনকৈ অৰুণোদয় সাৰথি দিয়াৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু খুব সোনকালে প্ৰতিটো সমষ্টিতে এজনকৈ অৰুণোদয় সাৰথি নিৰ্দিষ্টভাৱে থাকিব, যাতে যিকোনো ধৰণৰ অৰুণোদয়ৰ অসুবিধা হলে আই মাতৃসকলে বা পৰিয়ালৰ সদস্যসকলে তাত গৈ যোগাযোগ কৰি সেই অৰুণোদয় সাৰথিৰ জৰিয়তে সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিব পাৰে। কাৰোবাৰ কেতিয়াবা বেংক একাউণ্টৰ সমস্যা হয়, কাৰোবাৰ কেতিয়াবা আধাৰ লিংকৰ সমস্যা হয়, বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে কেতিয়াবা পাবলগীয়া আই মাতৃও এমাহ দুমাহ কৰবাত ৰৈ যায়, যাতে এই কথাবিলাক সহজ কৰিব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
অৰুণোদয় সাৰথি দিয়াৰ কথা ঘোষণা কৰিছে। মই আজিৰ এই অনুষ্ঠানত সকলো আই মাতৃক এই কথাখিনি জনাইছো যাতে তেখেতসকলে এই সুবিধাটো সুন্দৰভাৱে কিবা অসুবিধা হলে অৰুণোদয় সাৰথিক লগ কৰি এই সুবিধাখিনি ল'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবিস্তাৰে এই আঁচনিখন আৰু এই আঁচনিখনৰ সকলো কথা দিশ সামৰি আপোনালোকৰ সন্মুখত বক্তব্য ৰাখিব। গতিকে মোৰ দীঘলীয়া কথা ক'বলগীয়া নাই। আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ শুভেচ্ছা জনাইছো। আৰু অসমৰ বুনিয়াদী অৰ্থনীতিৰ সবলীকৰণ, মহিলা সবলীকৰণ আৰু অসমৰ আই মাতৃসকলৰ এক স্বাভিমানৰ নাম যি অৰুণোদয় হৈ পৰিছে, ই প্ৰতিটো দিশতে সুন্দৰভাৱে আগবাঢ়ি যাওক। প্ৰতিগৰাকী দৰিদ্ৰ আই মাতৃ বা আমাৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আই মাতৃক চুই যাব পৰাকৈ আমি কাম কৰি যাব পাৰো। তাৰ কাৰণে আপোনালোক সকলোৱে আমাক আশীৰ্বাদ প্ৰদান কৰক, তাকেই কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ মহাশয়। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। খবৰ কেনেকুৱা? সকলোৰে ভালনে? পুৰা ভাল। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, নিউ গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ ডেপুটি মেয়ৰ স্মিতা ৰয় ডাঙৰীয়ানী, কামৰূপ মেট্ৰ' জিলা পৰিষদৰ সভানেত্ৰী মিতালী কলিতা ডাঙৰীয়ানী, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্ৰী জয়ন্ত নাৰিকাৰকে আদি কৰি অসমৰ বিভিন্ন স্থানত সমবেত সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল, পঞ্চায়তৰ সভাপতি, জিলা পৰিষদৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি, সভানেত্ৰী, গাঁও সভাৰ সদস্যা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যকে আদি কৰি বিটিচিৰ বিষয়ববীয়াসকল, কাৰ্বি আলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকলকে আদি কৰি উপস্থিত আই মাতৃসকল আৰু সুধীবৃন্দ, এই বছৰৰ এপ্ৰিল মাহত আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে 9,000 টকা প্ৰেৰণ কৰিছিলো। পৰৱৰ্তী সময়ত অসমত নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন বাজেট প্ৰস্তুত কৰোঁতে জুলাই মাহ আমি পাৰ কৰিবলগীয়া হয়। যোৱা 3 দিন আগতে অসমৰ নতুন বাজেট অসমৰ ৰাজ্যপাল মহোদয়ে অনুমোদন জনায় আৰু নতুন বাজেটৰ প্ৰথমটো কাম, অৰ্থাৎ বাজেটত বহুত কাম থাকে, কিন্তু আমি প্ৰথমটো কাম হিচাপে অৰুণোদয়ক বাছি ললো যে অৰুণোদয়ৰ জৰিয়তে আমি নতুন বিত্তীয় বৰ্ষৰ বাজেটখন ৰূপায়ণৰ কাম হাতত লম। আজি 1 আগষ্ট অসমৰ 37 লাখ মাতৃয়ে খন্তেক সময় পিছতেই তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ যি পুঁজি সেই পুঁজি লাভ কৰিব আৰু ইয়াৰ পিছত প্ৰতি মাহতে আমাৰ এই পুঁজি নিয়মিতভাৱে আপোনালোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছো। বহু সময়ত আমি দেখা পাইছিলো যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ, বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই। কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ
বা বেংকৰ একাউণ্ট বা এটিএমৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছো যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয়ৰ মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সুধো যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলো নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছো, কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছে নে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলো। বহুবিলাক আমাৰ খেলি মেলি দূৰ হল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলো, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হল, নামো একে হল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছো, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথী গৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব। আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি কব, বেংকত ফোন কৰিব, বেংকে কব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই, KYC হৈ থকা নাই, সেইকাৰণে পোৱা নাই। তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব। বোলে নহয় দিছপুৰৰ পৰাই আপোনালোকৰ টকাটো অহা নাই, দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিক নিযুক্তি দিম, যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে। দ্বিতীয়তে, অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন নতুন কথা আমি চিন্তা কৰি আছো। এতিয়া মই বহুত ক্ষেত্ৰত দেখো যে মোক কিছুমান মহিলাই কয় যে মামা, দাদা আমি অৰুণোদয় পোৱা নাই। মই কওঁ কিয় পোৱা নাই, আপুনিতো পাব লাগিছিলে। অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেইকাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। দ্বিতীয়তে, নিৰ্বাচনৰ সময়ত মই যেনেকে কৈছিলো যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম। তৃতীয়তে, আমি আৰু এটা সুবিধা কৰিব খুজিছো, যেনেকুৱা আজি মোৰ অৰুণোদয়
আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰো তেতিয়ালে আমি অৰুণোদয় কিমান পাওঁ 12,050 টকা পাওঁ লগত যদি আৰু 2 মাহ যোগ কৰি দিও তেতিয়ালে আমি 15,000 পাওঁ আমি 15,000 টকা পাওঁ কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে 3000 টকা লাগে তেতিয়াহলে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম নহলে পূজাৰ আগতে বা লৰা ছোৱালী এডমিশনৰ সময়ত আপোনালোকক কেতিয়াবা 5000 টকা দৰকাৰী হয় এতিয়া আপোনালোকে 5000 টকাটো বিচাৰি পেলাই কাক যাব লাগে কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5000 টকাটো সুদত ল'ব লাগে কিন্তু আপোনালোকৰ অৰুণোদয় ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7000 আছে বা 4000 টকা আছে আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম তেতিয়া কি হ'ব বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ললে আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো তাৰ মানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰো যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ললে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক তাৰ মানে 10,000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিলে তাৰ মানে অৰুণোদয় টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা যেনেকে চাকৰিয়াল বিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি কাটি গৈ থাকে তেনেকে অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছো যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকনমান টকা ইনষ্টলমেন্টত আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা তেনেকে লোন লোৱা আৰু এডভান্স লোৱা এই দুইটা আঁচনিও আমি অৰুণোদয়ত সন্নিবিষ্ট কৰিম লাহেকৈ তৃতীয়তে অৰুণোদয়ৰ হিতাধিকাৰী সংখ্যা বঢ়াম আৰু চতুৰ্থতে আমি অৰুণোদয় পুঁজিও আমি লাহে লাহে বৃদ্ধি কৰি গৈ থাকিম যাতে ই আপোনালোকৰ সহায় কৰিব পাৰে ই আপোনালোকক বিপদৰ সময়ত সহায় কৰিব পাৰে আজি আমাৰ সমাজত মই বহুত মানুহক দেখো যে মানুহৰ যেতিয়া কিবা কাৰণত বেলেগ কিবা ঘটনা ঘটি থাকে মানুহে খালি অৰুণোদয়ক গালি দিয়ে চৰকাৰে ইমান এইটো কৰিব পৰা নাই অৰুণোদয়ত কিন্তু টকা আছে এইটো কথা মানুহে বুজি নাপায় যে অৰুণোদয় টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে অৰুণোদয় টকাটোৱে 37 লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই 37 লাখ মহিলাই এই অৰুণোদয় আঁচনিটোৰ বাবে প্ৰত্যেক মাহত অপেক্ষা কৰি থাকে যিসকলে অৰুণোদয় গালি পাৰি থাকে ইতিমধ্যে তেওঁলোকে প্ৰমাণ পাইছে যে অৰুণোদয় গালি পাৰিলে কিমান বিপদ হ'ব পাৰে এইবাৰ ইলেকশ্যনৰ ৰিজাল্টতে মাসকলে দেখুৱাই দিলে যে অৰুণোদয় গালি পৰা পাৰ্টিক কোনেও ভোট নিদিয়ে আৰু সেই কাৰণে অৰুণোদয় গালি গালাজ কৰিব নালাগে বৰঞ্চ চৰকাৰক ক'ব লাগে যে অৰুণোদয়টো বাঢ়িলে অলপ বঢ়াই দিয়ক বুলিহে ক'ব লাগে তেতিয়াহে আই মাতৃসকলে ভাল পাব তাকে নকৰি বহুত মানুহে খালি মুক্ত গালি পাৰিব নোৱাৰে তেতিয়া অৰুণোদয়টোক গালি পাৰি থাকে এই কথাটো মই মানুহক অনুৰোধ কৰিম যিসকলে অৰুণোদয়ক বেয়া পায় অৰুণোদয়ে কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে কিমান মহিলাই অৰুণোদয়টোৰ কাৰণে ঘৰত সন্মান পাইছে কিমান মহিলাই অৰুণোদয়ৰ কাৰণে ঘৰত
সন্মানেৰে আজি ঘৰটোৰ বা ঘৰখনৰ সমৃদ্ধিৰ কাৰণে বা ঘৰখন আগুৱাই যাবৰ কাৰণে বৰঙণি যোগাব পাৰিছে, তাক অৰুণোদয় মহিলাসকলৰ লগত কথা নাপাতালৈকে ইয়াক বুজি পাব পৰা নাযায়। আজি আপোনালোকে চাওক যে আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলা আছে, সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰো নেকি, চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰো নেকি। আমাৰতো দিব পৰা আমাৰ সম্বল নাই, কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত 2,500 টকা দিব পাৰিলোহেঁতেন। কিন্তু এই 150 টকা মই কিয় কাটিলো, আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে কব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো। আগতে মনত থাকে চবেই দি আছে আমিতো একোৱে কৰিব পৰা নাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে, শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে। এইটো মই দিয়া নহয়, আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে, শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত। কালি যদি ধেমাজি লখিমপুৰত বানপানী হয়, কালি যদি গোৱালপাৰাত বানপানী হয়, একেধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই 150 টকা আমাৰ আন মহিলাসকলক দিব। অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলো, ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলো। তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয়, অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে। মোকতো বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক, ছেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হব। তাৰ মানে আমাৰ মাসকলৰ মন কিমান বহল। আৰু আমি এই কাৰণে গোটেই টকা লব খোজা নাই, কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্য দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম। আমি অৰুণোদয়ো চলাই ৰাখিম, বান সাহায্যও চলাই ৰাখিম। কিন্তু আজি যে 150 টকা মই দিয়া নহয়, এই 150 টকা আপোনালোকে দিলে, আৰু ই আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছো, ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছো। আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছো। আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি, মামাই দিয়া নাই, হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই, অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি 1250 টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি 2500 টকা আজি আমি আগবঢ়ালো। আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব। ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব। আপোনালোক অকলে নহয়, আপোনালোকৰ লগত আমি সকলো আছো, আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজক সহায় কৰিম। এই বাৰ্তা আজি আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছো। মই বহুত দীঘলীয়াকৈ নকওঁ, অৰুণোদয় সম্পৰ্কত নতুন নতুন খবৰ, কেনেকৈ আঁচনিটোক আৰু ভাল কৰিব লাগে তাৰ কাৰণে মই প্ৰচেষ্টা চলাই ৰাখিম। এইটো মাত্ৰ আৰম্ভণিৰ বছৰ। আপোনালোকে অৰুণোদয় আঁচনিখন নতুন ৰূপত সাজত আপোনালোকে দেখা পায়েই থাকিব। অৰুণোদয় সদায় আপোনালোকৰ লগত ঘৰখনৰ সাৰথি হিচাপে আপোনালোকৰ লগত থিয় হৈ থাকিব। পুনৰ এবাৰ অৰুণোদয় মাতৃসকললৈ মই মোৰ কৃতজ্ঞতা, মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছো। বহুত দীঘলীয়াকৈ আজি নকওঁ, কাৰণ বানপানীৰ পৰিৱেশ। আমি আকৌ এনেকে লগ পাম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো।
ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্ত আয়ুক্ত জয়ন্ত নাৰিকাৰকে আদি কৰি বিত্ত বিভাগৰ বিষয়াসকলক আজি অৰুণোদয় আঁচনিখন সুন্দৰভাৱে সজাই পৰাই আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিয়াৰ বাবে মই ধন্যবাদ জনাইছো। আৰু যিসকল মহিলাই আধাৰৰ বাবে অৰুণোদয় নোপোৱাকৈ থাকিব তেওঁলোকে তৎকালীনভাৱে আধাৰৰ লগত নিজক সংলগ্ন কৰি দিলে এই মাহতে যিকেইগৰাকী মহিলাই অকণমান মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকক এই মাহতে আমি অৰুণোদয় মুকলি কৰি দিম আৰু ছেপ্টেম্বৰৰ পৰা যাতে পুৰা 100% নিয়মীয়া হৈ যাব পাৰে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। পুনৰ এবাৰ গোটেই অসমতে সমবেত আই মাতৃসকলক মোৰ ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। আপোনাৰ দৰে ভৱিষ্যদ্ৰষ্টাৰ সুযোগৰ নেতৃত্বত নিঃসন্দেহে অসমৰ আৰ্থ সামাজিক উন্নয়নৰ গতি ক্ষীপ্ৰতৰ হৈছে। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া আমি আগবাঢ়িছো অৰুণোদয় 3.0 আঁচনিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ ধন বিতৰণৰ শুভাৰম্ভণিলৈ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আভাসী ৰূপত এই আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ মহাশয়। বহুমূলীয়া উপস্থিতিৰে আমাক কৃতাৰ্থ কৰাৰ বাবেও আপোনালৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছো। লগতে মাননীয় বিত্তমন্ত্ৰী মহোদয় প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত সুধীবৃন্দ, প্ৰচাৰ মাধ্যমৰ সদস্যবৃন্দ আৰু অনুষ্ঠানটিৰ সৈতে জড়িত সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছো। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ অনুষ্ঠান সামৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে সকলোকে अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। অসমত বানৰ সংহাৰ। বান সমস্যাৰ বুজ ল'বলৈ কিয় অহা নাই প্ৰধানমন্ত্ৰী মোদী? বিৰোধীকে ধৰি বিভিন্নজনৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰিলে তাৰ কাৰণ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে। বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা। এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল। बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। কি ঘটিল আজিৰ দিনটো? ৰাজ্য তোলপাৰ লগোৱা ঘটনা, দেশৰ সকলো খবৰ, ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি, ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ, পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ। দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক, সঠিক সময়ত শুদ্ধ খবৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। অসমত বানৰ সংহাৰ। বান সমস্যাৰ বুজ ল'বলৈ কিয় অহা নাই প্ৰধানমন্ত্ৰী মোদী? বিৰোধীকে ধৰি বিভিন্নজনৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰিলে তাৰ কাৰণ।
প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে। বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা। এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল ল'ব। আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে। সেইখিনি মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। মূল্যৱান বহুত সম্পদ নষ্ট হ'ল। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে। উজনিৰ জলপ্ৰলয়ৰ আজি 14 দিন। ঠায়ে ঠায়ে বান কমিছে যদি এতিয়াও শিৱসাগৰ জিলাৰ শতাধিক গাঁও বানৰ কবলত। আনহাতে ধাৰাসাৰ বৰষুণৰ পাছতে পুনৰ শংকিত হৈছে শিৱসাগৰ নাজিৰাবাসী। নেৰেনেপেৰা বৰষুণৰ বাবে বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ নদীৰ জলস্তৰ। ফলত 12 দিনে জলমগ্ন হৈ আছে বেতবাৰী মৌজাৰ চাংমাই গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ। বানত সৰ্বস্ব হেৰুৱাৰ পিছত দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ বন্যাৰ্ত। এতিয়াও আশ্ৰয় শিবিৰ, পথৰ ডিভাইডাৰ আৰু ৰাজপথত এখন ত্ৰিপালৰ তলত উজাগৰি নিশা কটাইছে বানাক্ৰান্ত লোকে। বহু পৰিয়ালৰ ঘৰত পানী শুকাল যদিও ঘৰৰ বাহিৰে ভিতৰে একাংশ পৰ্যন্ত বোকা আৰু পলস। ৰাজ্যত এই পৰ্যন্ত বানত প্ৰাণ হেৰুৱাইছে 82গৰাকী লোকে। মই জ্ঞাত কৰাব বিচাৰিছোঁ কি এতিয়া আমাৰ লাষ্ট 2 ঘণ্টাৰ ভিতৰত আমাৰ যিখিনি দিখৌ ৰিভাৰ বঢ়িছে, মোটামুটি আমাৰ 3 চেণ্টিমিটাৰ এতিয়া বঢ়িছে। আৰু আমি গৈছোঁ থকবিল যিখিনি দলং ওপৰত, তাৰপিছত আমি গ'লোঁ 9 নম্বৰ ৱাৰ্ড, তাৰপিছত আমাৰ যিখিনি তাওকাক যিখিনি ৰিভাৰ আছে, ইয়াৰ ওপৰত যিখিনি ব্ৰিজ আছে এইটো আমি তাতে গ'লোঁ। তাৰপিছত আমি চাফৰাই নদী দেখিলোঁ। তাৰপিছত আপোনাৰ টেঙা পুখুৰী এৰিয়া, সুমনি এৰিয়া আৰু আমাৰ লখোৱা যিখিনি দলং আছে। আমি যিখিনি ফিল্ডত গ'লোঁ আমি চাইছোঁ কি আমাৰ থকবিল আৰু 9 নম্বৰ ৱাৰ্ড য'ত বহুত পানী হৈছিলে আগতে, তাত আমাৰ পানী ইমান বঢ়া নাই, জাষ্ট ষ্টেবল হৈছে, ষ্টেডি হৈছে। আৰু তাৰপিছত আমি যিখিনি আমাৰ যিখিনি তাওকাক আৰু যিখিনি আমাৰ দিচাং পানীকা যিখিনি আমাৰ ব্ৰিজ হয় আমি তাত গ'লোঁ। তাত আমি দেখিলোঁ কি অলপ অলপ পানী বঢ়িছে। তাৰপিছত আমি চাফৰাই গৈছোঁ। চাফৰাই আমি দেখিলোঁ কি তাত পানী অলপ বেছিকৈ বঢ়ি আছে আৰু আমি তাত প্ৰ'ব লগাই পেলাই দেখিলোঁ তাত আমাৰ কিবা 4 চেণ্টিমিটাৰ লাষ্ট 1 আৱাৰ বঢ়িছে। তাত 2টা ভিলেজেছ আছে আমাৰ, চিংলু পথাৰ আৰু 101 নম্বৰ গ্ৰাণ্ট। এইটো 2টা গাঁৱত আমি অলৰেডি হাই এলাৰ্ট দি দিছোঁ। 19 জুলাইত নাগালেণ্ডৰ পৰা স্বাভাৱিক ধৰণেৰে বৈ অহা নাছিল দিখৌ নদী। নাগিনীমৰাত পাহাৰৰ পৰা যধে মধে বৈ আহিছিল পানী। 19 জুলাইৰ পানীয়ে নাগিনীমৰাত কেইবাটাও খুঁটিৰ সৃষ্টি কৰিলে। পাহাৰ খহি আহি খুঁটিসমূহেৰে পানী আৰু পলস পৰিছিল দিখৌত। নিউজ 18ৰ কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য। নাগালেণ্ডৰ লোকৰ শিহৰণকাৰী বৰ্ণনা, এনে পানী আমি আগতে দেখা নাছিলোঁ। গছৰ ওপৰলৈকে উঠিছিল পানী। 19 জুলাই বান কিমান ভয়াৱহ আছিল আপুনি আজি নাগালেণ্ডৰ মন জিলাৰ নাগিনীমৰাৰ পৰা আপুনি দেখিব। এয়া হৈছে নাগিনীমৰা আৰু এই যিখন কাষত আছে সেইখন হৈছে দিখৌ নৈ। কেমেৰাত প্ৰভাসে দেখুৱাব, এখন দিখৌ নৈ। এতিয়া শান্ত সমাহিত দিখৌ নৈ আপুনি দেখা পাইছে। 19 জুলাইত এই দিখৌ নৈখনেই অসম আৰু নাগালেণ্ডত বান বিভীষিকা চলাইছিল। এখন দিখৌ নৈ, এই দিখৌ নৈ দিয়েই পানী বৈ আহিছিল, পাহাৰ খহি আহিছিল।
মনত বৰষুণ হৈছিল, তাৰ পাছত পাহাৰ খহি আহিছিল, ভূমিস্খলন হৈছিল আৰু এনেদৰে দিখৌৱে সমগ্ৰ অসম আৰু নাগালেণ্ডখনত কিন্তু নাগালেণ্ডৰ কেইবাটাও প্ৰান্তত বান বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু এক প্ৰকাৰ মৃত্যুকুণ্ডত পৰিণত কৰিছিল। এতিয়া কেইটামান দৃশ্য আপোনাক দেখুৱাম। এই দৃশ্যটো আপোনাক চাওক, মই যিটো স্থানত আছোঁ এয়া হৈছে নাগিনীমৰা আৰু মই একেবাৰে দিখৌৰ কাষত আছোঁ। এয়া হৈছে নেপালী খুঁটি, নাগালেণ্ডৰ নাগিনীমৰাৰ যিটো নেপালী খুঁটি, এয়া নেপালী খুঁটি। অসমৰ নেপালী খুঁটিত ইতিমধ্যে মৃত্যুকুণ্ডত পৰিণত হ'ল আৰু এয়া নাগালেণ্ডৰ নেপালী খুঁটি, নাগিনীমৰাৰ নেপালী খুঁটি। এতিয়া কথাটো হ'ল এইখন আপুনি কাষত দিখৌ নৈ দেখা পালে, এই যিটো অঞ্চল আপুনি দেখা পাইছে, ভগ্নাৱশেষ দেখা পাইছে, এইসমূহ পলস, এই যিটো পানীৰ সোঁত আহি আছে আপুনি দেখা পাইছে, এই পানীৰ যিটো আপুনি সোঁত দেখা পাইছে, এই পানীৰ সোঁতটো কিন্তু নাগিনীমৰাত পূৰ্বতে নাছিল। এয়া 19 জুলাইত হৈছিল, এয়াই আছিল ভয়াৱহতা। অৰ্থাৎ সেই দিশেৰে পানী আহিব লাগিছিল, নদীয়েদি পানী আহিলে সেই দিশেৰে পানী আহিব লাগে, কিন্তু সেইদিনা সেই দিশেৰে পানী অহা নাছিল। সেই দিশেৰেও পানী আহিছিল, কিন্তু তাতকৈ ভয়াৱহ পানী আহিছিল এই দিশেদি, অৰ্থাৎ এই দিশেদি পানী আহিছিল। আপুনি দেখা পাইছে ইয়াত সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল। দিখৌ নদীখন ইফালে আছে, মোৰ বিপৰীত চাইডে, মোৰ সন্মুখত আছে দিখৌ নদীখন, আৰু দিখৌ নদীখন এনেধৰণে আহিছে, এনেধৰণে দিখৌৰ খুঁটিটো আছে, দিখৌ নদীখন আছে, কিন্তু পানী সিদিনা এই পথেদি আহিছিল, কিমান ভয়ংকৰ আছিল সিদিনা পানী। এতিয়া আপুনি চিন্তা কৰক, এতিয়া আপুনি এই দৃশ্যৰ পৰা আপুনি বুজিব যে সিদিনা পানী কিমান ভয়ংকৰ ৰূপত নামি আহিছিল, পানীৰ ঢল কিমান ভয়ংকৰ আছিল। এয়া পানীৰ সোঁত এতিয়াও আছে, পানীৰ সোঁত আপুনি দেখা পাইছে। এইপিনৰ পৰা পানী আহিছে, দিখৌ নদীৰ পৰা পানী আহিছে, চাৰিওফালৰ পৰা পানী আহিছে, ইয়াতে চাৰিওফালৰ পৰা পানী। আপোনাৰ ইয়াত কিমান বছৰ হ'ল? মইতো ইয়াৰ পৰা গুচি গ'লো বিহুবৰ, এনে মই ফুৰিবলৈ এতিয়া আহা। আপুনি আগতে দেখা পাইছিল নে এইফালেদি পানী আহিছিল? অহা নাই, কেতিয়াও অহা নাই, খালি নলাৰ পানী অলপ অলপ আহে, 1 ফুট 2 ফুট লাষ্ট 3 ফুট, ইয়াৰ ওপৰত অহা নাই। এইবাৰ মানে প্ৰথম আহিলে এইবেলি মানে প্ৰথম আহিছে, আৰু 90 চনত আহিছিলে। আমি এতিয়া 16-17 বছৰ বয়স, এইটো টাইমত। এতিয়া আমাৰ ইয়াত লাৰি মিল আছিলে, লাৰি চাহাব কা মিল আছিলে, সেই মিলত আমি খৰি লৰি ল'বলৈ আহোঁ। সিদিনা পানী কিমান আছিলে? পানীটো মোক দেখাই দিয়কচোন, কিমান পানী আহিছে ইয়াত অহাটো এই ডুমৰ গছৰ ওপৰত ডাম্পাৰ দেখিছে না, সেই ওপৰত ডাম্পাৰৰ আধা লগে আহিছিলে। এই গছজোপা আপুনি চিন্তা কৰক, এই গছজোপা আমি এক্সক্লুচিভলি এই দৃশ্যাংশ আপোনাক দেখুৱাইছো। এই গছজোপা আপুনি দেখা পাইছে, এই গছজোপাৰ একেবাৰে আধালৈকে সিদিনা পানী উঠিছিল। কিমান ভয়ংকৰ আপুনি চিন্তা কৰক। আৰু ইয়াৰ পৰা নাগালেণ্ডৰ এই পাহাৰৰ পৰাই, এই নেপালী খুঁটিৰ পৰাই পানী গৈ সেই দিখৌ নদীখনে বান বিভীষিকাৰ সৃষ্টি কৰিছিল আমাৰ নেপালী খুঁটিত, আমাৰ অসমৰ বিহুবৰত, আমাৰ চন্তকত, আমাৰ শিৱসাগৰ, আমাৰ চৰাইদেউ সোণাৰীত বান বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু মৃত্যুকুণ্ডত পৰিণত কৰিছিল। মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ, মূল্যৱান বহুত সম্পদ নষ্ট হ'ল। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে। বান বিধ্বস্ত এলেকাত নিউজ 18 অসম নৰ্থ ইষ্ট আমাৰ এটা দল ইতিমধ্যে আছে বিভিন্ন বানপীড়িত অঞ্চলত, বানাক্ৰান্তৰ কাষত। এই দুৰ্যোগৰ সময়ত পাৰ্যমানে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা সহায়ৰ হাত আগবঢ়োৱা হৈছে। মুঠৰ ওপৰত বৰ্ণনা কৰিলেও শেষ নোহোৱা দুৰ্যোগ, এয়া বিভীষিকা। আৰু এই দুৰ্যোগ বিভীষিকাৰ মাজত শূন্যৰ পৰা আকৌ জীৱন আৰম্ভ কৰাৰ সংগ্ৰাম চলিছে এই বানপীড়িত অঞ্চলসমূহত। হাজাৰৰো অধিক গাঁও এনেদৰে ক্ষতিগ্ৰস্ত হৈছে, 4-5 লাখৰো অধিক লোক এনেদৰে সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে। আশ্ৰয় শিবিৰতে আছে, নিজৰ ঘৰখনলৈ উভতি আহিব পৰা নাই বহু পৰিয়াল, আৰু যিসকল উভতি আহিছে সেই পৰিয়ালসমূহে এতিয়া বোকা পলস আঁতৰাবলৈ এখন ডাঙৰ যুদ্ধত নামিবলগীয়া হৈছে। আমাৰ ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ। বানপীড়িত অঞ্চলত উপস্থিত আছে আমাৰ ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰা। পাৰ্থ, বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছে আপোনালোকে, সেই দুৰ্যোগ, সেই বিভীষিকাৰ সেই দৃশ্য লাইভ প্ৰত্যক্ষ কৰিছে। কিন্তু এই দুৰ্যোগৰ অন্ত কেতিয়া পৰিব, কেতিয়ানো আপোন ঘৰখনলৈ উভতি যাব পাৰিব এইসকল বানাক্ৰান্ত? আকৌ ঠন ধৰি উঠিবনে স্বৰ্গদেউৰ ভূমি? হয়,
জয়ন্ত বৰ বিপদসংকুল আমি এখন নাৱৰে এখন ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু এই ঘৰখনত বিভীষিকাৰ দিনাখনেই ঘৰখনৰ জ্যেষ্ঠ এগৰাকী ব্যক্তিৰ বেকা হৈছে জ্যেষ্ঠ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিলে গতিকে তেওঁলোকে এনেদৰেই দহা কাজ ইত্যাদি অনুষ্ঠিত কৰিবলগীয়া হৈছে ঘৰখনলৈ যাবলৈ প্ৰয়াস কৰিছোঁ ঘৰখনৰ যিসকল গৰাকী তেওঁলোকৰ সৈতেও কথা পাতিম লাহে লাহে আমি ঘৰখনলৈ যাবলৈ প্ৰয়াস কৰিছোঁ এই বিপদসংকুলভাৱে এখন নাৱত আৰু এই স্থান হৈছে শিৱসাগৰৰ ৰুদ্ৰসাগৰ নহয় জানো কি কয় ৰুদ্ৰসাগৰৰ বনগাঁও বৰ বিপদসংকুল আৰু ঘৰৰ ভিতৰত এতিয়াও পানী আৰু সমস্যাটো হৈছে পানীটো ওলাই যোৱা নাই যেতিয়াই বৰষুণ দিয়ে পানী বৃদ্ধি হয় চাওক এইদৰে আমি নাৱৰে ঘৰটোত প্ৰৱেশ কৰি ঘৰৰ ভিতৰৰ আচবাববোৰ চাবলৈ চেষ্টা কৰিম দুই ধৰণৰ নাজিৰাত বোকাই ঘৰ পোত খুৱাইছে আৰু ইয়াত হৈছে পানী ওলাই নোযোৱাৰ কাৰণে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে আমি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম ৰ'ব ৰাইজে গম পাইছে কি ধৰণৰ বিপদসংকুল এক ব্যৱস্থা অতি অস্বাস্থ্যকৰ পৰিৱেশ ঘৰৰ ভিতৰখন খুলি দিয়কচোন ভিতৰখন চাওঁ ৰুদ্ৰসাগৰৰ সমস্যাটো হৈছে যোৱা 13 দিন হৈ গ'ল আৰু এওঁলোকে কৈছে যদি এই ধৰণে থাকে যদি বিভিন্নজনে আশংকা কৰিছে এই ধৰণে যদি 3 মাহ পানী থাকে কি হ'ব ঘৰখন ঘৰ হৈ থাকিবনে এয়া চাওক আমি ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম ভিতৰত এয়া পানী নাৱলৈ আহিলোঁ ঘৰৰ গৰাকীয়ে দেখুৱাইছে ঠিক আছে সাহায্য পাই আছে সাহায্য কেতিয়ালৈকে পাব আপোন ঘৰখনলৈ কেতিয়া আহিব স্বাভাৱিক জীৱন যাত্ৰা কেতিয়া ঘূৰি আহিব নামঘৰটোত পানী নামঘৰৰ পৰা পানী কেতিয়া আঁতৰিব আৰু তাৰপিছত পানী কেতিয়াবা শুকাব আকৌ পানী বৃদ্ধি পাব অস্বাস্থ্যকৰ পৰিৱেশ অসুখ বিসুখ হ'ব পাৰে মই খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ হয় পোহৰ আছেনে হয় হয় পিছফালে ফিচাৰী বহুত ফিচাৰী 10টা ফিচাৰী ন 10টা ফিচাৰী একাকাৰ হয় কওকচোন বাহিৰৰ ফিচাৰীবোৰ ফিচাৰী আমাৰ ইয়াত মানে জীৱন যাপন কৰাৰ মূল উপাৰ্জনৰ থল হ'ল ফিচাৰীৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকে আৰু এনেকৈ মৌ গৰু কেইটামান লৈ পিনি চলি আছে এতিয়া ফিচাৰী তল গ'ল পুখুৰীত জাল দিছিলে জালো তল গ'ল ইতিমধ্যে ফিচাৰীৰ পৰা মাছ পথাৰলৈ ওলাই গ'ল গতিকে অকণমান সংকট হৈছে আৰু এতিয়া কি কৰিব এতিয়া কথাটো হৈছে ঘৰটো উদ্ধাৰ কৰিব লাগিব আৰু আপোনালোকৰ জীৱিকাৰ যি উপায় সেই উপায়টো পুনৰ জীৱিকাৰ যি পথ সেই পথটো পুনৰ সুচল কৰি দিব লাগিব নহয় জানো হয় গতিকে এতিয়াতো সাহায্য পাই আছে নামঘৰটো ওচৰতে আছে নামঘৰত আপোনালোকে দহা কাজ পাতিব পাৰিবই যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে আপোনাৰ পিতৃ গতিকে 97 বছৰত সেইদিনাখনেই মৃত্যু হৈছে পানী যিদিনাখন বাঢ়িছিলে হয় 97 বছৰ মৃত্যু হৈছিল তেওঁৰ দহা কাজ সমীপৰ নামঘৰটোত পানী উঠা নাই কৰিছে কিন্তু ঘৰটোৰ অৱস্থা চাওক অঞ্জন দেখুৱাওক ঘৰৰ এইটো বিভিন্ন কোঠা আৰু পানীটো ওলাই নোযোৱাটোৱে ডাঙৰ এটা কওকচোন আপুনি দীৰ্ঘদিন এই জেগাত আছে স্থানীয় ব্যক্তি পানীটো কিয় ওলাই যোৱা নাই কওকচোন আপুনি কিয় ওলাই যোৱা নাই এইটো আপোনাৰ আমাৰ যেনে নাজিৰা ফালে কিছুমান যেনে দিশৰ মথাউৰি ভাঙিলে সেই দিশৰ মথাউৰিবিলাকৰ পানীটো আহি পিনি আপোনাৰ এই আমাৰ জেৰেঙাত ষ্টকৰ জেৰেঙাৰ পৰা আপোনাৰ আমাৰ ৰূপহী পথাৰলৈ সোমাই পিনি আপোনাৰ ইয়াত পানীটো আপোনাৰ বেছি হৈ যায় এই পানীটো আপোনাৰ মিটঙেদি ওলাই যায়গৈ মিটং নৈখন যেতিয়া বাঢ়ি গ'লে সেই পানীটো ওলাই নগ'লে আমাৰ ইয়াত দুপে পানী বাঢ়ি গৈয়ে থাকিব মানে ডাঙৰ হৈ গৈ থাকিব পানীটো ওলোৱাৰ ব্যৱস্থাটো কৰি দিব লাগিব নেকি কালভাৰটো বনাব লাগিব কালভাৰটো এটা কালভাৰ আছে এইটো চাইডে আপোনাৰ মানকটা আলিমূৰত কালভাৰটো এটা চাইড ভাগিছোঁ কালভাৰটো সৰু হৈছে গোটেই পানীটো টানি নিয়াটো অকণমান প্ৰব্লেম হৈছে হয় পানীটো উলিয়াই নিদিয়ালৈকে যিমান দিন পানী থাকিব বেমাৰ আজাৰ হ'ব কিবা পশুধনৰ ইয়াত মৃতদেহ চাই ক'ৰবাত থাকিব পাৰে গতিকে অস্বাস্থ্যকৰ পৰিৱেশ শিশু কণ আছে গতিকে পানীটো উলিয়াৰ ব্যৱস্থাটো শীঘ্ৰে কৰিব লাগে মই আপোনাৰ ফিচাৰীখিনি চাওঁগৈ বোলো মই ফিচাৰীখিনি পেনকুচাই ফিচাৰীখিনি চাবলৈ যাম বিপদসংকুল বৰ বেছি দূৰলৈকে ফিচাৰী আছে যিহেতু বেছি দূৰলৈকে যাব পৰা নাযায় ইয়াৰ প্ৰায় গতিকে তাত যিহেতু ফিচাৰী আছে পানীৰ গভীৰতা অধিক হ'ব এইটো কিটচেন আছিল আপোনালোকৰ হয় কিটচেনৰ এই অৱস্থা আৰু সেইটো চাগৈ বাথৰুম নে কি এইটো বাথৰুমেও পানীত ডুব গৈছে জয়ন্ত গতিকে আপুনি উপলব্ধি কৰক ফিচাৰীৰ অৱস্থা ফিচাৰী একমাত্ৰ জীৱিকা আছিল এইসকল লোকৰ ৰুদ্ৰসাগৰৰ শিৱসাগৰৰ সমীপৰ গতিকে ইয়াৰ বানটো মই পুনৰ কৈছোঁ ইয়াৰ বানটো পৃথক নাজিৰাত বোকা আৰু ইয়াত পানী ওলাই যোৱা ৰাস্তা নাই যাৰ পৰিপ্ৰেক্ষিতত পানীখিনি ষ্টেগনেণ্ট হৈ আছে ৰখি আছে পানীখিনি যাৰ কাৰণে এক অবৰ্ণনীয় পৰিস্থিতি পানী আঁতৰাব লাগিব ঘৰ উদ্ধাৰ কৰিব লাগিব তৃতীয়তে যি জীৱিকা নষ্ট হৈ গৈছে কোনোবাই দিন হাজিৰা কৰে দৈনিক উপাৰ্জন কৰে তেওঁৰ উপাৰ্জনৰ পথ বন্ধ হৈ আছে আবদ্ধ হৈ আছে আশ্ৰয় শিবিৰত ইয়াৰ ফিচাৰী শেষ হৈ গ'ল
গৰু ম'হ মৰিছে, গাহৰি পালকসকলৰ গাহৰি নাই, গতিকে তেওঁলোকক পুনৰ জীৱিকাৰ পথটো দিব লাগিব। গতিকে লেয়াৰ্ড পদ্ধতিগতভাৱে প্ৰথমতে এটা পদক্ষেপ, তাৰপিছত দুটা পদক্ষেপ। ৰেস্কিউ হ'ল, আশ্ৰয় দিয়া হ'ল, ৰিহেবিলিটেশ্যন প্ৰথম ঘৰখনৰ পৰাই। আৰু শিৱসাগৰৰ ৰুদ্ৰসাগৰ বা শিৱসাগৰৰ বিভিন্ন স্থানত, শিৱসাগৰ চহৰত যিখন আহোমৰ একে সময়ত ৰাজধানী আছিল, তাতো এই যদি ঘৰটো উদ্ধাৰ কৰিবলগীয়া হয়, পানীখিনি উদ্ধাৰ কৰিব লাগিব, নহয় নে কি কয়? হয়। আৰু পানীখিনি ওলাই গ'লে মানে ইয়াত প্ৰৱেশ কৰিব পাৰিব গৃহত। এইফালে কোনোবা ফালে নলা খান্দি পানী ওলোৱাৰ কোনো ব্যৱস্থা নাই? নাই, ইয়াত নলা খান্দি পানী উলিয়াব পৰা ব্যৱস্থা নাই, কোনো ব্যৱস্থা নাই। হয় জয়ন্ত, এই পৰিৱেশ আপোনাক দেখিলোঁ, পুনৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। কিবা যদি আপুনি সুধিব বিচাৰিছে। হয় পাৰ্থ, ইতিমধ্যে আপুনি জনাইছে যে পানীটো উলিয়াই দিয়াৰ কোনো বিকল্পই নাই, গতিকে আৰু কিমান দিন ককবকাই থাকিব লাগিব তাৰো নিশ্চয়তা নাই, কাৰণ 13-14 দিন হ'ল পানী শুকোৱাৰ কোনো নামেই লোৱা নাই, পানী শুকোৱাৰ কোনো লক্ষণেই নাই। কোনো লক্ষণ নাই। কোনোবা দিনা যদি ৰ'দৰ প্ৰকোপত পানী শুকায়, সন্ধিয়া বৰষুণ, আজিও চাগৈ 85% শিৱসাগৰ জিলাত বৰষুণ আছিলে। কালি আপুনি নিউজ পাইছে, দিখৌৰ জলস্তৰ বৃদ্ধি পাইছে, 40 চেণ্টিমিটাৰ জলস্তৰ বৃদ্ধি পাইছিলে। গতিকে বৰষুণ দিয়ে, নগাপাহাৰত বৰষুণ দিয়ে, শিৱসাগৰত বৰষুণ দিয়ে, চৰাইদেউত বৰষুণ দিয়ে, বৰষুণ দিলে পানীৰ মাত্ৰা বাঢ়ি যায়, ৰ'দ দিলে অকণ কমে। ৰ'দলৈ অপেক্ষা কৰি যদি পানী শুকোৱালে অপেক্ষা কৰোঁ, তেতিয়া কিন্তু কদৰ্যময় পৰিৱেশ, আন এক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব। গতিকে পাম্প আউট কৰা বা কিবা কৰা, বা যি কালভাৰ্ট নিৰ্মাণৰ কথা কৈছে, আৰ্মি নিয়োজিত কৰি তাৎক্ষণিকভাৱে যদি সেই ধৰণৰ পানী যোৱা নেচাৰেল পাথৱেটো আমি খুলি দিয়াৰ ব্যৱস্থা কৰোঁ, আৰ্মিক নমাই বা আন প্ৰতিষ্ঠানসমূহক নমাই, তেতিয়া তেওঁলোকে সকাহ পাব। কেনেকৈ থাকিব? 13 দিন থাকিলে চাওকচোন, এনেকৈ মানুহ থাকিব পাৰে নেকি? এতিয়া একমাত্ৰ সাৰথী টুলুঙা নাওখনো ডুবু অৱস্থা। পাৰ্থ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। ইয়াৰে সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। অসমত বানৰ সংহাৰ। বান সমস্যাৰ বুজ ল'বলৈ কিয় অহা নাই প্ৰধানমন্ত্ৰী মোদী? বিৰোধীকে ধৰি বিভিন্নজনৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰিলে তাৰ কাৰণ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে, বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা। এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল ল'ব। আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে, সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। মই আজিৰ দিনটোত পলিটিকেল ক'ব খোজা নাই, কিন্তু এটাই খালি ক'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছোঁ আৰু ক'তো ক্ৰুটি হোৱা নাই। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত বানৰ সংহাৰ। বান সমস্যাৰ বুজ ল'বলৈ কিয় অহা নাই প্ৰধানমন্ত্ৰী মোদী? বিৰোধীকে ধৰি বিভিন্নজনৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰিলে তাৰ কাৰণ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব?
প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে। বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা। এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল